হাই ছাত্ৰ ছাত্ৰীসকল, অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। তো আজি আমি এক্সাৰচাইজ 2.1টো আলোচনা কৰিম। তো ইয়াতে তোমালোকক কোনবিলাক সংখ্যা কাল্পনিক আৰু কোনবিলাক সংখ্যা কাল্পনিক নহয় সেইটো উলিয়াব দিছে। তো প্ৰথম চাবা বিটো দিয়া আছে, চাবা √7 ইনটু √5। তো আমি কি লিখিব পাৰিম? √A ইনটু √B, তাৰমানে √AB, মানে 7 5 গুণ 35। মাইনাছ 35 মানে আমি কি লিখিব পাৰোঁ? -1 ইনটু 35। তো এইটো এই আগৰ নিচিনা -1 ইনটু 35, √-1 মানে I, আৰু এইটো 35। তো এইটো আমাৰ কি হ'ব? কাল্পনিক হ'ব। নিশ্চয় বুজি পাইছা। তো এতিয়া চাবা আমাৰ C2 চাবা, C2 কি দিয়া আছে? -√3 ইনটু -√4। A ইনটু √B, তাৰমানে √AB হ'ব। নিশ্চয় বুজি পাইছা। তো ইয়াতে তোমালোকৰ মাইনাছ ইনটু মাইনাছ প্লাছ হ'ব, আৰু 3 ইনটু 4 12 হ'ব। গতিকে এইটো I যিহেতু নাই, তো এইটো কাল্পনিক নহয়। এতিয়া চাবা ডি নম্বৰটো, চাবা ডি নম্বৰটো √2 ইনটু √16। তো √2 পূৰণ √16, √2 মানে 4। তো 4√2 যিহেতু I নাই, গতিকে এইটো কাল্পনিক নহয়, এইটো অপৰিমেয় সংখ্যা, বাস্তৱ সংখ্যা। তাৰপিছত চাবা ইটো কি দিয়া আছে? চাবা I⁻12। নিশ্চয় বুজি পাইছা। তো I⁻12 মানে আমি কি লিখিব পাৰোঁ? I² ইনটু 6। কাৰণ এটা সূত্ৰ আছে। কি সূত্ৰ আছে? A⁻m হোল n মানে A⁻mn। নিশ্চয় বুজি পাইছা। A মানে ইয়াতে I আছে, m মানে 2 আছে, n মানে 6 আছে। তো I² ভেলুটো বহুৱাই দিয়া -1⁻6, আৰু -1 6টা পূৰণ কৰিলে 1 হ'ব। নিশ্চয় বুজি পাইছা। তো এইটো কাল্পনিক নহয়। বা তোমালোকে F2 চাবা, √2 ইনটু √2 মাইনাছ √8, 8 আছে না। তো এতিয়া চাবা এইটো মানে আমি √2 থাকক, √-1 মানে আমি I বহুৱাই দিব পাৰোঁ, এইটো 8 না। এতিয়া এটা সূত্ৰ আছে, A পূৰণ B হোল m, তাৰ মানে কি A⁻m পূৰণ B⁻m। তো এইটো A⁻m ইনটু B⁻m হ'ব। তাৰমানে √2⁸ ইনটু I⁻8। নিশ্চয় বুজি পাইছা। তো √2 থাকক বাৰু। তো I ইয়াতে I আছে না নাই চাব লাগিব আমি। I থাকিলে কাল্পনিক হ'ব, I নহ'লে কাল্পনিক নহয়। তো এতিয়া I8 মানে আমি কি লিখিব পাৰোঁ? I² 4। ঠিক আছে। তো √28 I² মানে কি হ'ব? -1 4 না। তো এইটো √2⁸ মানে আমি লিখিব পাৰোঁ 2⁻½ ইনটু 8, আৰু এইটো আমি -1⁴ মানে 1 না। তো এইটো 2 4 গুণ 8, তাৰমানে 2⁻4, তাৰমানে 2⁻, এইটো কি হ'ব? 4 হ'ব। তাৰমানে 16 পূৰণে 16, তাৰমানে কাল্পনিক নহয়, যিহেতু I নাই। নিশ্চয় বুজি পাইছা। জি নম্বৰটো চাবা কি দিয়া আছে? √-1 ইনটু √-5 হোল কিউব না, বা √A ইনটু √B, তাৰমানে √A ইনটু B। তো A মানে -1 আছে, B মানে -5 আছে, ওপৰত 3 আছে। তো এইটো √A, এইটো মাইনাছে প্লাছ হ'ব, 5 গুণ 5, তো ওপৰত 3। ঠিক আছে। তো এইটো √5 3টা পূৰণ কৰিলে কি হয়? 5, √5 হয়। নিশ্চয় বুজি পাইছা। তো আমাৰ এইটো I যিহেতু নাই, তো এইটো কাল্পনিক নহয়। তাৰপিছত চাবা H2 চাবা, H2 কি দিয়া আছে? -I3, আৰু ইয়াতে দিয়া আছে -I4 না, এইটো দিয়া আছে। নিশ্চয় বুজি পাইছা। তো এতিয়া চাবা এইটো A⁻m ইনটু A⁻n। ইয়াতে A মানে আমি -I বুলি ভাবিব পাৰোঁ, m মানে 3 বুলি ভাবিব পাৰোঁ, n মানে 4 বুলি ভাবিব পাৰোঁ। ঠিক আছে। তো A⁻m ইনটু A⁻n, তাৰ মানে কি? A⁻m প্লাছ n। তো এইটো -3 + 4 মানে কি হ'ব? 7 হ'ব না। নিশ্চয় বুজি পাইছা। তো এইটো চাবা মাইনাছ ৰুট। তো এতিয়া চাবা ইয়াতে পাৱাৰটো যিহেতু 7 আছে, তো মাইনাছ চিনডাল থাকিব, আৰু I⁻7 হ'ব না। তো এতিয়া চাবা -I7 মানে আমি কি লিখিব পাৰোঁ? I² হোল কিউব ইনটু I। এইটো 2 3 গুণ 6, 6 1 7। তো এইটো কি হ'ব? চাবা -I² মানে -1, 3 থাকিব ইনটু I। নিশ্চয় বুজি পাইছা। I² মানে ইয়াতে -1 বহাই দিলোঁ, এইটো 3টো হোল কিউবটো, এইটো I টো না। তো এতিয়া চাবা
-1 তিনিটা পূৰণ কৰিলে পুনৰ -1 হ'ব ইনটু আই তো এইটো মাইনাছে মাইনাছে প্লাছ হ'ব ইনটু আই তাৰমানে ইয়াতে আইটো শেষলৈকে থাকিব তাৰমানে এইটো কি হ'ব কাল্পনিক সংখ্যা হ'ব নিশ্চয় তোমালোকে প্ৰথমতে মনত ৰাখিব লাগিব কি আই স্কুৱেৰ মানে কি হয় আমাৰ -1 হয় আৰু চাবা আই স্কুৱেৰ মানে কি আই ইনটু আই না ইকুৱেল -1 তাৰমানে আমি আই মানে কি লিখিব পাব -1/i এতিয়া চাবা আমাক কেইটামান মান উলিয়াব দিছে চাবা তো আই টু দি পাৱাৰ 35 আৰু এইটো দিয়া আছে 1/i টু দি পাৱাৰ 31 তো এতিয়া চাবা আই 35 মানে আমি যেহেতু আই স্কুৱেৰৰ মান জানো আমি এইটো স্কুৱেৰত লিখিম 17 দিম ইয়াতে আই দিম ঠিক আছে তো ইয়াতে চাবা আই এইটো a টু দি পাৱাৰ m হোল n তাৰমানে a টু দি পাৱাৰ mn 17 দ্বিগুণ কিমান হ'ব 34 হ'ব আৰু ইয়াৰ সূচকটো 1 আছে এই দুটা যোগ হ'ব চাও লাগে মই দেখুৱাই দিছো এইটো আই a টু দি পাৱাৰ m হোল n তাৰমানে a টু দি পাৱাৰ mn তাৰমানে 2 পূৰণ 17 ইনটু আই সূচকটো 1 আছে না তো এইটো আই টু দি পাৱাৰ 34 ইনটু আই টু দি পাৱাৰ m এটা যদি ভূমিটো একে থাকে আমাৰ সূচক দুটা কি হয় যোগ হয় তাৰমানে আই টু দি পাৱাৰ 34 প্লাছ 1 তাৰমানে আই টু দি পাৱাৰ 35 তো আই টু দি পাৱাৰ 35 টো আমি ইনকে লিখিব পাৰো ঠিক আছে তো এতিয়া চাবা এটো চাবা 1/i টু দি পাৱাৰ 31 মানে আমি কি লিখিম আই স্কুৱেৰ 15 ইনটু আই নিশ্চয় বুজি পাইছা তো 15 দ্বিগুণ 30 30 একে 31 না তো ইয়াতে আই স্কুৱেৰ মানে -1 বহুৱাই দিয়া 17 ইনটু আই আৰু ইয়াতে চাবা 1 আই স্কুৱেৰ মানে -1 15 ইনটু আই না তো এতিয়া চাবা এটা -1 যদি আমি 17টা পূৰণ কৰো তেতিয়া -1 হয় ইনটু আই না প্লাস ইয়াতে হ'ব 1 -1 15টা পূৰণ কৰিলে -1 হ'ব ইনটু আই না তো এটো -1 ইনটু আই হ'ব প্লাস এটো মাইনাসে প্লাসে মাইনাস আই হ'ব নিশ্চয় বুজি পাইছা তো অলপ আগতে মই তোমালোকক কৈ দিলো যে আমাৰ আই স্কুৱেৰ মানে কি আছিল আই স্কুৱেৰ মানে -1 না তাৰ মানে আই ইনটু আই মানে হৈছে -1 তাৰ মানে আই মানে আমি কি লিখিব পাবো -1/i অৰ্থাৎ -1/i জায়গাত আমি কি বহুৱাই দিব পাবো আই বহুৱাই দিব পাবো তো এইখিনি আমি 1/-i মানে আই লিখি দিব পাবো তাৰমানে আই কাটা গেল শূন্য হল এনসারটো তো এটো হৈছে আমাৰ উত্তৰ নিশ্চয় বুজি পাইছা ইয়া চাবা তোমালোক মই এটা কথা কও যে -1 টু দি পাৱাৰ n ৰ মান 1 হ'ব যদি n টো কি সংখ্যা হয় যুগ্ম সংখ্যা হয় যুগ্ম n যুগ্ম হয় অৰ্থাৎ n মানে আমাৰ কি হয় 2 4 6 8 এইবিলাক হলে -1 টু দি পাৱাৰ n মানে 1 হয় আৰু -1 টু দি পাৱাৰ 1 মানে -1 হ'ব যদি n টো কি হয় অযুগ্ম হয় n অযুগ্ম মানে কি n মানে 1 3 5 এইবিলাক হলে অযুগ্ম হয় তো সেই কাৰণে আমি মাইনাস কেতিয়াবা মাইনাস হ'ব কেতিয়াবা প্লাস হ'ব নিশ্চয় বুজি পাইছা তো এতিয়া চাবা মই এটা মান উলিয়াই দিছো 2 নম্বৰটো চাবা 1 + i 1 + এটো কি দিছে i 1 + i হোল স্কয়ার দিছে না 1 + i হোল স্কয়ার তো এটো চাবা 1 + i এটো আমাৰ কি সূত্র আছে a + b হোল স্কয়ার তাৰ মানে কি a স্কয়ার + টুৱাইস ab + b স্কয়ার ইয়াতে a মানে 1 আছে b মানে i আছে তো 1 + i 1 স্কয়ার মানে 1 এটো 2i i স্কয়ার মানে প্লাস এটো ব্র্যাকেট দিবা প্লাস i স্কয়ার মানে -1 নিশ্চয় বুজি পাইছা তো এতিয়া চাবা এটো 1 + i 1 + টুৱাইস i আৰু প্লাসে মাইনাসে মাইনাস না এটো 1 1 কাট যাব না তো এতিয়া কি হ'ব আমাৰ 1 + i আৰু ইয়াতে 2i থাকিব তো যদি পূৰণ কৰা বিতৰণ বিধি এটোৰ লগত একবাৰ এটো পূৰণ 1 * 2i প্লাস এটো দি এটো পূৰণ i * 2i না তো 2i হল আৰু ইফালে আমাৰ i * 2i মানে 2i স্কয়ার হ'ব না তো 2i আৰু এটো 2i স্কয়ার মানে -1 তাৰ মানে এটো হ'ব 2i প্লাসে মাইনাসে -2 3 নম্বৰটো চাবা 3 নম্বৰটো কি দিয়া আছে চাবা 1 + i 1 + i স্কয়ার 1 + i কিউব আৰু আমাৰ কি দিয়া আছে 1 + i ফোন না তাৰ মানে এই গোটেই এটো এই চাবিটা ৰাখি পূৰণ হৈ আছে চাবাছো তো 1 + i
1 প্লাছ আই স্কুৱেৰ মানে আমি কি লিখিব পাব -1 বাকীকেইটা থৈ দিয়া এতিয়া 1 প্লাছ আই কিউব আৰু 1 প্লাছ আই 4 না তো এতিয়া চাবা 1 প্লাছ আই 1 প্লাছে মাইনাছে পূৰণ কৰিলে মাইনাছ এই বাকীকেইটা থৈ দিয়া এইবিলাক আকৌ আমাৰ লিখিব লগা এতিয়া হোৱা নাই না তো এতিয়া চাবা 1 প্লাছ আই এইটো 1 পৰা 1 গেলি 0 ইনটু 0 1 প্লাছ আই কিউব আৰু 1 প্লাছ আই 4 না তো এতিয়া চাবা এই চাৰিওটা ৰাশি কি হৈ আছে এই তিনিওটা ৰাশি কাৰ লগত পূৰণ হৈ আছে শূন্যৰ লগত পূৰণ হৈ আছে তো শূন্যৰ লগত যিকোনো পূৰণ হ'লে কি হয় শূন্য হয় ঠিক আছে তো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ নিশ্চয় তোমালোকে ভিডিঅ'টো এনজয় কৰিছা আৰু তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ইয়াৰ পিছত আমি জটিল সংখ্যাৰ বাকীখিনি আলোচনা কৰিম ঠিক আছে বাই বাই